আপোনালোকক জনাম নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰাৰ কাৰণে ফৰ্ম চিটো কেনেকৈ ফিল আপ কৰিব। ফৰ্ম চিটো আপোনালোকে ডেছক্ৰিপশ্যনত বা আপোনালোকে মেইন ৱেবছাইটৰ পৰা ডাউনলোড কৰিব। এতিয়া তিনিটা মাধ্যমত কৰিব পাৰিব, ইংলিছ, আছামিজ আৰু বেংগলী। আপোনালোকৰ যোনটো ভাল লাগে সেইটো ডাউনলোড কৰিব। চ' ডাউনলোড কৰাৰ পিছত প্ৰথমে আপোনালোকে ইয়াতে চাব পাৰিছে যে পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ড হিতাধিকাৰী নিৰ্বাচন পৰীক্ষণ তালিকা। চ' ইয়াৰ পৰা প্ৰথম যোনটো ফিল আপ কৰিব, প্ৰতি মাননীয় উপায়ুক্ত নিজৰ জিলা আৰু মহকুমাৰ নামটো ইয়াতে এণ্টাৰ কৰিব। নিজৰ জিলা আৰু মহকুমা এণ্টাৰ কৰাৰ পিছত 1 নম্বৰত আপোনালোকক কোৱা হৈছে যে আবেদনকাৰীৰ নাম। আবেদনকাৰীৰ নাম যিহেতু আপোনালোকক এতিয়া ৰেচন কাৰ্ডৰ মহিলাসকলৰ নামত দিয়া হয়, ইয়াতে সেইকাৰণে শ্ৰীমতী লিখা আছে। চ' আপোনালোকে কি কৰিব, যাৰ নামত আবেদন কৰিব বিচাৰে সেই নামটো ইয়াতে লিখি দিব। তাৰপিছত পৰিয়ালৰ জ্যেষ্ঠ মহিলাৰ সদস্য স্বামীৰ নাম, পিতা আৰু মাতাৰ নাম ইয়াতে কি কৰিব লাগিব, লিখিব লাগিব। এতিয়া হাজবেণ্ডৰ মাদাৰ্ছৰ নাম বা ফাদাৰ্ছৰ নাম আপোনালোকে ইয়াত দিব পাৰিব বা লিখিব লাগিব। চ' তাৰপিছত আবেদনকাৰীৰ বয়স কিমান হয়, আজিলৈকে বা এতিয়ালৈকে আপোনালোকৰ যোনসকল মহিলাৰ কাৰণে আবেদন কৰিব সেই আবেদনকাৰীৰ বৰ্তমান বয়স কিমান হয় ইয়াতে লিখি দিব। তাৰপিছত জাতীয়তাৰ কি হয় ইয়াতে লিখি দিব। এইখিনি গ'ল। তাৰপিছত 2nd নম্বৰ অপশ্যনত কোৱা হৈছে যে আবেদনকাৰীৰ বৰ্তমান ঠিকনা কি হয়। আপোনালোকক এতিয়া যোনটো আবেদনকাৰী থাকিব সেই আবেদনকাৰীৰ গাঁও বা ৱাৰ্ড নাম্বাৰ কি হয়, গাঁও নগৰ উল্লেখ কৰিব লাগিব। উন্নয়ন খণ্ড বা ৰাজচক্ৰ ইয়াতে লিখিব। এণ্ড গাঁও পঞ্চায়ত বা নগৰ BCDCত যদি বিলং কৰে তেনেহ'লে ইয়াতে কি কৰিব লাগিব, লিখি দিব লাগিব। তাৰপিছত বাসস্থানৰ বিৱৰণ, নিজা ঘৰ আছেনে নাই বা ভাড়াঘৰত আছে নেকি সেইটোও আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব। দেন আপোনালোকক কোৱা হৈছে যে 2011 বৰ্ষৰ লোকপিয়লৰ মতে আপোনালোকৰ ঘৰ নাম্বাৰ কিমান হয়। 2011ৰ পৰা যোনটো আপোনালোকক লোকপিয়লৰ যোনটো চেঞ্চাছ আছিলে সেই চেঞ্চাছৰ মতে আপোনালোকৰ ঘৰ নাম্বাৰ কিমান হয়, হাউচ নাম্বাৰ কিমান হয়, হাউচ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত জিলা কি হয়, জিলা আপোনালোকে ইয়াতে লিখিব। এণ্ড আপোনালোকক এক্টিভ মোবাইল নাম্বাৰ ইয়াতে দি দিব, এখন এক্টিভ মোবাইল নাম্বাৰ দিব। চ' এক্টিভ মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকক কোৱা হৈছে যে নিৰ্বাচনৰ তথ্য ভোটাৰ তালিকা অনুসৰি, যিহেতু আপোনালোকক যেতিয়া নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব তাতে ডকুমেণ্টছত লিষ্টত আছিলে যে আপোনালোকক ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকা দিব লাগিব। ভোটাৰ তালিকাটো আপোনালোকক কাৰেণ্ট ইয়াৰত দিব, মানে 2024 বৰ্ষৰ ভোটাৰ তালিকা দিব। আৰু 2024 বৰ্ষৰ ভোটাৰ তালিকা মতে আপোনালোকৰ লোকসভা সমষ্টি কিমান ক'ত আছে, বিধানসভা সমষ্টি ক'ত আছে, এণ্ড ভোট কেন্দ্ৰ ক'ত আছে আপোনালোকৰ, এইখিনি এণ্টাৰ কৰিব। দেন এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ভোটাৰ তালিকা ক্ৰমিক নাম্বাৰ কি হয়। 2024 বৰ্ষৰ ভোটাৰ তালিকা মতে আপোনালোকৰ যোনটো লিষ্ট আছে সেই লিষ্টত আপোনালোকক ভোটাৰ ক্ৰমিক নাম্বাৰ আছে, সেই ক্ৰমিক নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। ঘৰ নাম্বাৰ কিমান হয়, ভোটাৰ তালিকা মতে ঘৰ নাম্বাৰ দিব। এণ্ড ভোটাৰ তালিকাৰ কোনটো চনত আপোনালোকে দি আছে, যিহেতু কাৰেণ্ট ইয়াৰ দিব লাগিব, 2024 বৰ্ষত আবেদন কৰি আছে, 2024 বৰ্ষৰ ভোটাৰ তালিকা আপোনালোকে ইয়াত দি দিব। চ' দিয়াৰ পিছত আপোনালোকক 4th নম্বৰ যোনটো অপশ্যন আছে যে ব্যক্তি সম্পৰ্কীয় সবিশেষ, আবেদনকাৰীৰ জীৱিকা কি হয়, তাৰপিছত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় কিমান। যিহেতু যদি আপুনি নতুন ৰেচন কাৰ্ড লাভ কৰিব খোজে তেনেহ'লে আপোনালোকৰ বাৰ্ষিক আয় 4 লাখৰ তলত হ'ব লাগিব। যেতিয়া আপোনালোকে ইনকাম চাৰ্টিফিকেট ল'ব যাব, ইনকাম চাৰ্টিফিকেটত আপোনালোকক 4 লাখৰ তলত দিব লাগিব। 3 লাখ, 2 লাখ বা 1 লাখ এনেকৈ দিলেহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। যদি আপুনি 4 লাখৰ ওপৰত দি দিয়ে তেনেহ'লে কিন্তু আপুনি ৰেচন কাৰ্ড লাভ নকৰে। যেন পৰিয়ালৰ মুঠ সদস্য কিমান, আপোনালোকে পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ইয়াতে লিখি দিব। আৰু 5th নম্বৰত কোৱা হৈছে কেৱল বৰ্তমান পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ড থকাসকলৰ বাবে, এইখিনি আপোনালোকে স্কিপ কৰিব কাৰণ যিহেতু আপোনালোকৰ হাতত এতিয়ালৈকে কোনো ধৰণৰ ৰেচন কাৰ্ড নাই। চ' দিয়াৰ পিছত আকৌ আপোনালোকে কি কৰিব, আবেদনকাৰী নাম লিখিব। আবেদনকাৰী নাম লিখাৰ পিছত আপোনালোকে ইয়াতে এটা ছিগনেচাৰ দিব লাগিব। ছিগনেচাৰ দিয়াৰ পিছত আপোনালোকে কোনটো ডেটত আপোনালোকে ছাবমিট কৰিব সেই ছাবমিট দিয়াৰ তাৰিখটো দিব। তাৰিখ দিয়াৰ পিছত আপোনালোকক কি কৰিব, এই যোনটো ফৰ্ম হয় যাৱতীয় তথ্য লৈ যিকোনো মহকুমা বা যোনটো আপোনালোকৰ জিলা মহকুমা হয়, উপায়ুক্ত মহকুমা হয়, সেই উপায়ুক্ত মহকুমা আপোনালোকৰ অফিচত যাই কেনে অফলাইনৰ জৰিয়তে যাৱতীয় ডকুমেণ্টছ লৈ কেনে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকক 3 আৰু 4 দিনৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হৈ যাব।